আপোনালোকে ৱাটাৰ কালাৰ ড্ৰয়িং কৰোঁতে বহুত অসুবিধাৰ সন্মুখীন হয় নেকি? বা ৱাটাৰ কালাৰ ড্ৰয়িংটো কৰোঁতে আপোনালোকৰ বহুত ভুল হয় নেকি? তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে। কাৰণ আজিৰ ভিডিঅ'টোত মই আপোনালোকক বহুত কমন দুটা মিষ্টেক ক'ম, যিকেইটা মিষ্টেক প্ৰায়ভাগ বিগিনাৰ আৰ্টিষ্টে কৰে। যোনসকল আৰ্টিষ্টে নিজৰ ৱাটাৰ কালাৰ ড্ৰয়িংটো নতুনকৈ আৰম্ভ কৰিছে, তেওঁলোকে ৱাটাৰ কালাৰৰ বিষয়ে ভালদৰে নাজানে, বুজি পোৱা নাই। তেওঁলোকে এই দুটা মিষ্টেক প্ৰায়ভাগ আৰ্টিষ্টে কৰে। ত' মিষ্টেক কেইটা কি বাৰু? মিষ্টেক কেইটা হৈছে প্ৰথম মিষ্টেকটো হৈছে পানীৰ মাত্ৰা সঠিক নোহোৱা। ত' পানীৰ মাত্ৰা সঠিক নোহোৱা মানে কি? বহুলোকে হয়তো বুজি পোৱা নাই। তাৰ বিষয়ে মই ভিডিঅ'টোৰ মাজত ক'ম, যে ভিডিঅ'টোত ক'ম মই পানীৰ মাত্ৰা সঠিক নোহোৱা মানে কি? কিনো এইটো মিষ্টেক কৰে। আৰু ২ নম্বৰ মিষ্টেকটো হৈছে তিতাৰ ওপৰত পুনৰ কাম কৰা। তেওঁলোকে যেতিয়া ড্ৰয়িংটো কৰে, তেওঁলোকে তিতাৰ ওপৰত পুনৰ কাম কৰে। এই দুটা মিষ্টেক বিষয়ে আজি আমি আলোচনা কৰিম। কেনেকে এই দুটা মিষ্টেক কৰে মানুহে, আৰু কেনেকে আমি নকৰাকে আমি নিজৰ ড্ৰয়িংটো কৰিব পাৰিম তাৰ বিষয়ে ক'ম। নমস্কাৰ, মই ঋতুৰাজ, আৰু আজি মই আপোনালোকক ৱাটাৰ কালাৰ দুটা কমন মিষ্টেকৰ বিষয়ে ক'ম, যিকেইটা মিষ্টেক কৰাৰ কাৰণে বহু আৰ্টিষ্টে নিজৰ আৰ্ট স্কিলটো বা নিজৰ ৱাটাৰ কালাৰ ড্ৰয়িংবোৰ ইম্প্ৰুভ কৰিব পৰা নাই। তো বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এতিয়া ডেমোটো ষ্টাৰ্ট কৰিছোঁ। তো প্ৰথম মিষ্টেকটো কি আছিল বাৰু? প্ৰথম মিষ্টেকটো আছিলে পানীৰ মাত্ৰা সঠিক নোহোৱা। তো পানীৰ মাত্ৰা সঠিক নোহোৱা মানে মই এতিয়া আপোনাক বুজাই দিছোঁ। এতিয়া মই কি কৰিছোঁ, প্ৰথমতে মোৰ ড্ৰয়িংটোত কৰি ল'লোঁ। ড্ৰয়িংটো কৰি লোৱাৰ পিছত তাত মই পানী দিছোঁ নাই? প্ৰথমতে মই পানী দি গোটেই ড্ৰয়িংটো ধুৱাই লৈছোঁ, ঠিক আছে। কিছুমানে কি কয়, পানী বহুত ব্যৱহাৰ কৰে। পানী বহুত ব্যৱহাৰ কৰিলে কি হয়, ড্ৰয়িংটো মানে কাগজখনৰ পৰা মলি ওলাই আহে, কিবা মানে গুটি গুটি থকা মলিও ওলাই আহে। যিবোৰ ওলাই গ'লে মানে কি হয়, নিজৰ ড্ৰয়িংটো মানে একেবাৰে বেয়া লাগে, দেখিবলৈ ভাল নলগা হৈ যায়গৈ। আৰু যেতিয়া আপোনালোকে বেছিকে পানী ব্যৱহাৰ কৰিব, এতিয়া মই সেই মিষ্টেকটো আপোনালোকক কৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই অলপ বেছিকে পানী ব্যৱহাৰ কৰিছোঁ, যাৰ ফলত কি হৈছে দেখিছেনে বাৰু? তললৈ পানীটো বৈ আহিছে বা ৰংখিনি তললৈ বৈ আহিছে। এইটো বাৰু কিয় হৈ আহিছে? কাৰণ পানী মই অলপ বেছিকে ব্যৱহাৰ কৰিছোঁ। যোনে নতুনকৈ ড্ৰয়িংটো ষ্টাৰ্ট কৰে, তেওঁলোকে এইটো মিষ্টেক কৰি মানে তেওঁলোকে পানী বেছিকে ব্যৱহাৰ কৰি দিব, নহ'লে একেবাৰে কমকে ব্যৱহাৰ কৰি দিব। ৰং বহুত ল'ব, ৰং বহুত লৈ লেপি থৈ দিয়ে। লেপি থৈ দিলে কি হয়, নিজৰ ড্ৰয়িংটোত মানে ৱাটাৰ কালাৰ ভাইবটো নাহে, ঠিক আছে। ৱাটাৰ কালাৰ যোনটো ট্ৰান্সপেৰেঞ্চি, স্বচ্ছতা, এই স্বচ্ছতাটো তেওঁলোকে মেইনটেইন কৰিব নোৱাৰে, যাৰ ফলত ছবিটো দেখিবলৈ ভাল নালাগে। সেয়েহে কি কৰিব লাগিব, পানীৰ মাত্ৰাটো সঠিক কৰাটো বহুত ইম্পৰ্টেণ্ট। তো পানীৰ মাত্ৰা সঠিক কৰিবলৈ একেবাৰে সহজ, তোমালোকে ভেলু স্কেল প্ৰেক্টিচ কৰিব লাগিব। ভেলু স্কেল কি নাজানো যদি মোক কমেণ্টত জনাবা, মই অতি শীঘ্ৰেই তাৰ ওপৰত ভিডিঅ' বনাম বাৰু। তো আৰু এটা বাৰু কি জানেনে, পানী যেতিয়া আপোনালোকে বেছিকে ব্যৱহাৰ কৰিব, তেতিয়া কি হ'ব, মানে ৰংবোৰ ইটোৰ লগত সিটো মিহলি হৈ যাব। দেখিছেনে বাৰু? এতিয়া মই ৰংটো দিলোহে, টিংখনত ৰংটো দিওঁতে কি হ'ল, তললৈ পানী ৰংটো বৈ আহিলে। কিয় আহিল বাৰু? কাৰণ পানী ইয়াত বেছিকে ব্যৱহাৰ কৰা গৈছে, সেয়েহে কি হৈছে, ৰংবোৰ তললৈ বৈ আহিছে। এইটো মিষ্টেক আপোনালোকে নকৰিব। পানীৰ মাত্ৰাটো সঠিক কৰিব, পানীটো কিমান ব্যৱহাৰ কৰিব লাগিব, ক'ত কিমান পানী ব্যৱহাৰ কৰিব লাগিব, তাৰ জোখমাটো আপোনালোকে জানিব লাগিব। তাৰ কাৰণে ৱাটাৰ কালাৰ ড্ৰয়িং বনাব লাগিব, ভেলু স্কেল প্ৰেক্টিচ কৰিব লাগিব। তো আৰু এটা কি হয়, পানীৰ মাত্ৰা সঠিক নোহোৱাতে কি হয়, তেওঁলোক কিছুমানে বেছিকে পানী ব্যৱহাৰ কৰে, কিছুমানে কমকে পানী ব্যৱহাৰ কৰে। তো এতিয়া কমকে পানী ব্যৱহাৰ কৰা সকলৰ কাৰণে এটা কি হয় চাওক, যেতিয়া তেওঁলোকে কমকে পানী ব্যৱহাৰ কৰে, চাওক মই এতিয়া নিজৰ ড্ৰয়িংটো কি কৰিছোঁ, কমকে পানী লৈছোঁ, কমকে পানী লৈ তাত মই ব্যৱহাৰ কৰিছোঁ, ঠিক আছে। তো কমকে পানী ব্যৱহাৰ কৰিলে কি হ'ল দেখিছেনে বাৰু? নিজৰ ড্ৰয়িংটোত ৰংবোৰ ইটোৰ লগত সিটো মানে ভালকে মিহলি হোৱা নাই। মানে কিছুমান জেগাত ডাঠ, কিছুমান জেগাত পাতল, তেনেকুৱা হয়। দেখিছেনে বাৰু? এইটো কিয় হয় বাৰু? কাৰণ আমি পানীটো কমকে ব্যৱহাৰ কৰিছোঁ। সেইবিলাক কয় পেটচেছ বুলি কয়। সেই পেটচেছবোৰ আহিলে আমাৰ নিজৰ ড্ৰয়িংটো একেবাৰে ভাল নালাগে, অখৰা হয়। চব পিনে এটা ইকুৱেল ভেলিউ দেখা নাযায়। সেয়েহে কি কৰিব লাগিব, আমি পানীৰ মাত্ৰাটো সঠিক কৰিব লাগিব। অতিপাত পানী ব্যৱহাৰ কৰিলে নহ'ব, আৰু একেবাৰে কমকে পানী ব্যৱহাৰ কৰিলেও নহ'ব। এটা মিডিয়ামত পানীটো ব্যৱহাৰ কৰিব জানিব লাগিব। সেই কণ্ট্ৰলটো তেতিয়া আহিব, যেতিয়া আপোনালোকে পানীৰ ওপৰত কণ্ট্ৰল তেতিয়া আহিব, যেতিয়া আপোনালোকে নিজৰ ড্ৰয়িংবোৰ বেছিকে কৰিব, ৱাটাৰ কালাৰ ভালকে কৰিব। ৱাটাৰ কালাৰবিলাক যেতিয়া আপোনালোকে ৰেগুলাৰ প্ৰেক্টিচ কৰিব, ৱাটাৰ কালাৰ স্কেটছ ৱৰ্ক কৰিব। ৱাটাৰ কালাৰ স্কেটছ কৰিলে লগতে আকৌ যেতিয়া আপোনালোকে ভেলু স্কেল বনাব, ক'ত কিমান পানী দিব লাগিব, ক'ত কিমান পানী দিব নালাগে, পাতলৰ পৰা ডাঠলৈ যেতিয়া আপোনালোকে এটা স্কেল বনাব, স্কেলটো বনালে কি হ'ব, আপোনালোকৰ পানী ক'ত কিমান দিব লাগিব, ক'ত কিমান দিব নালাগে, সেই যে কণ্ট্ৰলটো, সেই যে নিয়ন্ত্ৰণটো তেতিয়াহে আহিব। সেই ভেলু স্কেলৰ বিষয়ে যদি আপোনালোকে এটা ডেডিকেটেড ভিডিঅ' লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব ভেলু স্কেল বুলি। অতি শীঘ্ৰেই মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই আছোঁ, কেনেকৈ আপোনালোকে আচলতে ৱাটাৰ কালাৰত ভেলু স্কেল প্ৰেক্টিচ কৰিব, ঠিক আছে। তো এই দুটাই আছিলে এইটো প্ৰথম মিষ্টেকটো আছিলে। তো এতিয়া মই আৰু এটা আপোনালোক মিষ্টেক কৈছোঁ। বহুলোকে যেতিয়া ৱাটাৰ কালাৰ কৰে, তেওঁলোকে লেয়াৰিঙত কাম নকৰে, ঠিক আছে। প্ৰথমতে লেয়াৰটো দিব, সেই প্ৰথম লেয়াৰটো নুশুকুৱাকে তেওঁলোকে 2 নম্বৰ লেয়াৰত কাম কৰি দিব, তেতিয়া কি হ'ব,
মানে এটা লেয়াৰ দিয়াৰ পিছত সেই লেয়াৰটো শুকাব নিদিয়ে বহুলোকে। শুকাব নিদিয়াৰ ফলত কি হয়, তাৰ ওপৰত ৰঙৰ ওপৰত ৰং কৰি যাব, তেতিয়া ইটোৰ লগত সেইটো মিহলি হৈ যাব, ভালকে ডিটেইলছবোৰ দিব নোৱাৰে। তেওঁলোকে ভাবে মই এইখিনিতে গছ এজোপা বনাম, কিন্তু গছৰ ডালটো বনাওতে গছৰ ডালটো চব পিনে মানে মিহলি হৈ ব্লাৰ হৈ যায়, যাৰ ফলত গছৰ ডালটো ভাল নালাগে দেখিবলৈ। গছৰ ডালটো গছৰ ডালৰ নিচিনা নালাগে, গোটেই ডাঙৰ হৈ যায়। এইটো বাৰু কিয় হয়? এইটো হোৱাৰ কাৰণ এটাই, তেওঁলোকে কাৰণ প্ৰথম লেয়াৰটো বা প্ৰথম তৰপটো শুকাব নিদিয়ে। সেয়ে তেওঁলোকে কি কৰিব, সেয়ে যেতিয়া আপোনালোকে ৱাটাৰ কালাৰ কৰিব, লেয়াৰিঙত কাম কৰিব, প্ৰথমতে পাতলাকে এটা লেয়াৰ দিব, সেইটো শুকাব দিব, তাৰপিছত 2 নম্বৰ লেয়াৰ দিব। এতিয়া চাওক, মই যে আকাশখন যে বনাইছিলো হয় নহয়, আকাশখন বনাওঁতে মই এতিয়া আকাশখন শুকাই গ'ল। শুকাই যোৱাৰ ফলত কি হৈছে, মই এতিয়া গছজোপ বনাইছো হয় নহয়, গছজোপ বনাওঁতে এতিয়া মই যোন পিনে দানিবোৰ দিছো, সেই দানিবোৰ সেইফালে কি হৈছে, বঢ়িয়াকে শ্বেপটো লৈ গৈছে নে নাই? তো এই যোৱা কাৰণটো হৈছে প্ৰথম লেয়াৰটো শুকালে, সেই প্ৰথম লেয়াৰটো শুকোৱাৰ কাৰণে এতিয়া 2 নম্বৰ লেয়াৰটো মই যেতিয়া গছৰ দানিবোৰ বনাই দিছো, তেতিয়া বঢ়িয়াকে চাৰ্পলি মানে মিহিকে বঢ়িয়াকে মানে দালিটো বনি গৈছে। এই দালিটো বনি যোৱা একমাত্ৰ কাৰণ এটাই, মই লেয়াৰিঙত কাম কৰিছো। প্ৰথম লেয়াৰটো শুকালে, তাৰপিছত মই 2 নম্বৰ লেয়াৰত কাম কৰিছো। এতিয়া গছজোপীৰ ওপৰত মই অলপ পাত দি দিছো বাৰু। পাত দিওঁতে মই য়েল্ল' ৰংটো ব্যৱহাৰ কৰিছো, য়েল্ল'ত অলপমান গ্ৰীণ মিক্স কৰিছো, মিক্স কৰি পেলাই মই অলপ পানী বেছিকে ব্যৱহাৰ কৰিছো, কাৰণ গছজোপ ফ্ল'টো মেইনটেইন কৰিব লাগিব, গছৰ পাতবোৰ। কাৰণ ৱাটাৰ কালাৰ আমি এটা গছৰ পাত নিদিওঁ, ঠিক আছে? আমি ৱাটাৰ কালাৰটো কৰোঁতে ভাল অনুভৱটোত ফ'কাছ কৰোঁ, গছটো গছৰ নিচিনা লাগিছে নে নাই, সেই অনুভৱটো ফ'কাছ কৰোঁ। এতিয়া মই গছজোপী পাতখিনিৰ ওপৰত মই আৰু এটা লেয়াৰ দিছো। এই লেয়াৰটোত মই চাহবোৰ দিছো, কাৰণ গছৰ পাতৰ এজোপ গছত তোমালোকে মন কৰিবা, যেতিয়া তললৈ চাবা, গছৰ তলৰ অংশত মানে ছাঁ পৰি থাকে সেই পাততে, ঠিক আছে? তো সেয়েহে মই অলপ গ্ৰীণৰ লগত অলপ ক্ৰিমচন প্ৰচিয়ান ব্লু মিক্স কৰিছো, অলপমান ক্ৰিমচন ৰেড অলপমান ব্যৱহাৰ কৰিছো। ব্যৱহাৰ কৰি মই কি কৰিছো, তলৰ ফালে অলপ ছাঁ দিছো, কিন্তু পানী বেছিকে আছে, দেখিছানে বাৰু? কাৰণ এইটো ক্ষেত্ৰত পানী অলপ বেছিকে ব্যৱহাৰ কৰিব পাৰা, কাৰণ গছজোপীত পাতখিনিত অলপ পাতৰ নিচিনা অলপ ভাইব এটা দিব লাগিব। সেই পানী অলপ ব্যৱহাৰ কৰিছো, মই অলপ চিটিকাই দিছো, দেখিছেনে বাৰু? ব্ৰাছপাত দি মই আঙুলটো দি এনেকে চিটিকাই দিছো, যেতিয়া কি হয় মানে পাতৰ এটা মানে অনুভৱ আহে। সেয়ে মানে এইটো কথা ধ্যান দিবা। আৰু কি হয়, বহুলোকে যেতিয়া ড্ৰয়িংটো কৰে, লেয়াৰিঙত কাম নকৰা আৰু এটা মই উদাহৰণ দিছো চাওক। মই যেতিয়া ড্ৰয়িংটো কৰিলো হয় নহয়, ড্ৰয়িংটো মই যোনখিনি জেগাত দৰ্জাখন দিছো, সেই দৰ্জাখন দিয়াত বেছ লেয়াৰটো হালধীয়া ৰংটো যে, এই প্ৰথম লেয়াৰটো শুকুৱাই নাছিলে, নুশুকোৱাৰ কাৰণে মই যদি দৰ্জাখন বনাই দিলো, এতিয়া কি হ'ল, বস্তুটো ব্লাৰ হৈ গ'ল। এই ব্লাৰ হোৱা কাৰণ এটাই, কাৰণ মই প্ৰথম লেয়াৰটো শুকাব নিদিলো। শুকাব নিদিয়াৰ কাৰণে যেতিয়া মই দৰ্জাখনত ৰং কৰি দিলো, তেতিয়া কি হ'ল, ইটোৰ লগত সিটো ৰং মিহলি হৈ গ'ল। সেয়েহে তোমালোকে 3টা পইণ্ট ধ্যান দিবা। লেয়াৰিঙত কাম কৰিবা, পানী বেছিকে ব্যৱহাৰ নকৰিবা, আৰু সদায় প্ৰথমতে পাতলা ৰং দিবা, তাৰপিছত ডাঠ ৰং দিবা। ৱাটাৰ কালাৰ টেকনিক কেইটা আপোনালোকে বুজি পালে চাগে, কোনটো টেকনিক ব্যৱহাৰ কৰিব লাগিব, আৰু কেনেকে আমি মিষ্টেক কেইটা নকৰাকে আমি এটা ৱাটাৰ কালাৰ ড্ৰয়িং আমি কৰিব পাৰিম, তাৰ বিষয়ে চাগে আপোনালোকে বুজি পালে। আৰু যদিহে বুজি পোৱা নাই, আপোনালোকে মোক কমেণ্টত সুধিব, মই তাৰ বিষয়ে ৰিপ্লাই দি দিম। আৰু যদি বেলেগ টপিকৰ ওপৰত যদি ভিডিঅ' আনিব লাগে, বা ৱাটাৰ কালাৰ লেণ্ডস্কেপ ড্ৰয়িঙৰ ওপৰত যদি ভিডিঅ' আনিব লাগে, আপোনালোকে ক'ব। আৰু ৱাটাৰ কালাৰটো কৰাৰ সময়ত আমি এটা কথা ধ্যান দিব লাগে, ৱাটাৰ কালাৰ কৰোঁতে আমি এই ব্ৰাছৰ ওপৰত কণ্ট্ৰলটো আনাটো বহুত ইম্পৰ্টেণ্ট। ব্ৰাছত আমি কিমান পানী ল'ব লাগিব, কিমান পানী ল'ব নালাগে, কিমান ৰং ব্যৱহাৰ কৰিব, কিমান ৰং ব্যৱহাৰ কৰিব নালাগে, সেই যে কণ্ট্ৰলটো, সেই নিয়ন্ত্ৰণটো অহাটো আমাৰ বহুত ইম্পৰ্টেণ্ট ৱাটাৰ কালাৰ কৰোঁতে। তো এই নিয়ন্ত্ৰণটো আনিবলৈ আমি ভেলু স্কেল প্ৰেক্টিচ কৰিব লাগিব। তো ভেলু স্কেলৰ ওপৰত যদি আপোনালোকে ভিডিঅ' বিচাৰে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। অতি শীঘ্ৰে মই সেই ভেলু স্কেলৰ ওপৰত মই ভিডিঅ' আনিম, যিটো প্ৰেক্টিচ কৰিলে আপোনালোকে ৱাটাৰ হেণ্ডলিং, কালাৰ হেণ্ডলিং আপোনালোকে শিকিব পাৰিব, যাৰ ফলত আপোনালোকৰ ৱাটাৰ কালাৰ ড্ৰয়িংটো বহুত ইম্প্ৰুভ হ'ব। তো যদি এই ভিডিঅ'টো ভাল পাইছে, এটা লাইক কৰি দিব। আৰু মই এনেকুৱা মানে ছবিৰ লগত জড়িত এডুকেশ্যনেল কণ্টেণ্ট বনাওঁ, সেয়েহে মোক ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে, বাই বাই।